Good evening everyone. So আজি যিটো এক্সাম হৈ গ'ল তোমালোকৰ অটোমোটিভ ছাবজেক্টৰ যিটো প্ৰেক্টিকেল এক্সামিনেশ্যন হৈ গ'ল ক্লাছ 10ৰ মেট্ৰিকৰ যিটো প্ৰেক্টিকেল এক্সাম হৈ গ'ল তাৰে প্ৰশ্ন কাকতটো লৈ আহিছোঁ তোমালোকৰ ওচৰত। চোৱা ইয়াত কি থাকে, চোৱা ফুল মাৰ্ক থাকে 60, 5 মাৰ্ক থাকে কিমান 18, টাইম দিয়া থাকে 3 ঘণ্টা 3 আৱাৰ্ছ। তাৰপিছত তোমালোকে প্ৰশ্নখিনি চাই লোৱা। যদি তোমালোকৰ তোমালোকে যদি ক্লাছ 9ৰ ষ্টুডেণ্ট হোৱা তথাপি তোমালোকে প্ৰশ্ন কাকতটো চাই লোৱা প্ৰেক্টিকেলটো কেনেকুৱা হয়। তো যিহেতু এইবাৰ ফাৰ্ষ্ট হৈছে ন, তো ইয়াতে চোৱা কুৱেশ্যন থাকিব 1ৰ এ বি দিয়া আছে, এটাত মাৰ্ক দিয়া আছে কিমান 10 মাৰ্ক আৰু দিয়া কিমান আছে 5 মাৰ্ক। চাইছা? তো 10, 5, 15 হৈ গ'ল। তাৰপিছত ছেকেণ্ড নম্বৰটো চোৱা, ৰাইট দ্য মেইন ফাংচনছ অফ দ্য ফ্ল'য়িং ভেহিকুলাৰ ছিষ্টেম এনি 6। তো এইখিনি তোমালোকে চোৱা, লুব্ৰিকেশ্যন ছিষ্টেম দিয়া আছে, ক্লাছত পঢ়াই থকা হয় এইবিলাক বস্তু। ষ্টিয়াৰিং ছিষ্টেম, ছাছপেনশ্যন ছিষ্টেম, ট্ৰান্সমিশ্যন ছিষ্টেম। 3 নম্বৰ কি দিছে, ফুৱেল ছাপ্লাই ছিষ্টেম, ব্ৰেকিং ছিষ্টেম, ভাল্ভছ এণ্ড পিষ্টন। তো এই দুটাই থাকে মুঠতে এই দুটা কুৱেশ্যন তোমালোকে দিয়া আছে। তো 1 আৰু 2 এইখিনিত কিমান থাকে চোৱা, ইয়াত কি দিছে টোটেল মাৰ্ক 2 নম্বৰটোত 15 মাৰ্ক আছে। তো এইফালে 15 আৰু এইফালে 15 কিমান 30 হৈ গ'ল, 30 মাৰ্ক হৈ গ'ল। আৰু এইফালে তোমাৰ 30 মাৰ্কটো থাকে চাই লোৱা। তোমালোকে যে প্ৰজেক্ট বনাব দিয়া হয় সেইটো 10 মাৰ্ক, প্ৰেক্টিকেল ফাইলৰ থাকে তোমালোকৰ 10 মাৰ্ক, ইণ্টাৰনেল এছেছমেণ্টৰ তোমালোকৰ 5 মাৰ্ক, আৰু লাষ্টত যিটো ভাইবা যিটো হয় সেইটোত তোমালোকৰ হেৰি থাকে 5 মাৰ্ক থাকে। কুৱেশ্যনটো এনেকুৱা হয়। তোমালোকৰ ডেম'ৰ কাৰণে মই এইটো প্ৰশ্নটো দেখাইছোঁ, চাই লোৱা, কুৱেশ্যনখিনি চাই লোৱা। তো এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰা। এনেকুৱা ধৰণৰ ভিডিঅ' পাবা তোমালোকে। ধন্যবাদ।